Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টি দৰং ডিষ্ট্ৰিক্টৰ সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা ওলোৱা এটা এডভাৰটাইজ শেয়াৰ কৰিব বিচাৰিছো। আৰু এই পোষ্টকেইটাৰ কাৰণে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে dorong.assam.gov.in দৰং ডিষ্ট্ৰিক্টৰ যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ পৰা এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰি পেলাই ফৰ্মবোৰ ফিল আপ কৰি পেলাই সাবমিট কৰিব লাগিব অহা 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰৰ ভিতৰত। আৰু কি ভ্যাকেন্সি আছে সেইখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো প্ৰথমতে আছে ৰেসিডেন্ট সুপাৰিনটেন্ডেন্ট এটা ভ্যাকেন্সি কোৱালিফিকেশ্যন এনি ওমেন অনলি ফিমেলৰ কাৰণে এইটো পোষ্ট এনি ওমেন হেভিং মাষ্টাৰ ইন ল সোশ্যাল ওয়ার্ক সোশিয়োলজি সোশ্যাল সায়েন্স সাইকোলজি উইথ 5 years এক্সপিৰিয়েন্স of working on women related domains in administrative setup with a government or non-government project and preferably at least 1 year experience of counseling or 1 year experience থাকিব লাগিব। তাৰ পিছত resident of local community হলে preference পাব আৰু remuneration about 21,000। office assistant or এটা vacancy qualification graduate with minimum 3 years experience in office documentation বা office work, salary 17,000। multipurpose worker এটা vacancy qualification ইয়াতো ফিমেলে এপ্লাই কৰিব পাৰিব এইটো পোষ্টত। তো any woman having HLC pass with 2 years experience in relevant domain দৰমহা 2500। কুকৰ এটা ভ্যাকেন্সি আছে ফিমেল ক্যান্ডিডেট can apply any woman having qualification of HLC with 2 years experience in relevant domain দৰমহা 2500। তাৰপিছত সিকিউৰিটি গাৰ্ড নাইট গাৰ্ড এটা ভ্যাকেন্সি qualification HLC passed with 2 years experience of working as security personnel in government or reputed organization আৰু হি প্ৰিফাৰেবলি ৰিটায়াৰ্ড মিলিটাৰী অৰ পেৰামিলিটাৰী পাৰ্সনেল দৰমহা 9000 টকা। তাৰ পিছত ইয়াতে এপ্লাই কেনে কৰিব এপ্লাই কৰাৰ কাৰণে ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব dorong.assam.gov.in ৱেবছাইটৰ পৰা। আৰু ফৰ্মখনৰ লগত 3 কপি ফটো লাগিব, HLC এডমিট কাৰ্ড লাগিব, HLC সাৰ্টিফিকেট মাৰ্কশিট HS মাৰ্কশিট সাৰ্টিফিকেট BA BSc মাৰ্কশিট সাৰ্টিফিকেট মাস্টাৰ ডিগ্ৰী মাৰ্কশিট সাৰ্টিফিকেট ওয়ার্ক এক্সপিৰিয়েন্স সাৰ্টিফিকেট ভোটাৰ আইডি আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট এই গোটেইবিলাক ডকুমেন্টস দিব লাগিব। আৰু অফিস এসিস্টেন্টৰ কাৰণেও যেখিনি এইবিলাক ইয়াত লিখা আছে কি ডকুমেন্টস লাগিব। তাৰ পিছত মাল্টিপাৰপাস ওয়াৰ্কাৰ কুকৰ কাৰণেও কি ডকুমেন্টস লাগিব দিয়া আছে। গতিকে আপোনালোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই বা এই ভিডিঅ'টো চাই পেলাই ভালকে পঢ়ি পেলাই এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো 21 to 40 আৰু এজ পাৰ ৰুল ৰেহাই পাব। তাৰ পিছত যিসকলক শৰ্টলিস্টেড কৰা হয় তেওঁলোকক ইন্টাৰভিউ কাৰণে ইনভাইট কৰা হ'ব থ্ৰু দিয়াৰ ৰেসপেক্টিভ ইমেইল আইডি। আৰু ইমেইল আইডিটো এপ্লিকেশ্যন ফৰ্মখনত দি দিব ভালকৈ। আৰু অফিসৰ নোটিস বোৰ্ডত দিব বা ৱেবছাইটতো দিব পাৰে, ৱেবছাইটটো চেক কৰি থাকিব। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই কি ডকুমেন্টস দিব লাগিব কি ক্ৰাইটেৰিয়া লাগিব গোটেইখিনি চাই পেলাই এপ্লাই কৰিব পাৰিব। আজিলৈ এইখিনি পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।